Hello everyone, মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু এতিয়া আপোনালোকে দেখিছে মই পাকঘৰত আছো আৰু আজি খাজত কি বনাম আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু শেষত কমেন্ট কৰি জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো কেনে লাগিল বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু তাৰ আগতে কিবা এটা দেখাইছো আপোনালোকক তো আপোনালোকে চাব পাৰে ইয়াত মই লৈছো উলকবি বিলাহী আৰু কণী আৰু এই চাওকচোন ইমান ডাঙৰ ডাঙৰ উলকবি আসলতে এয়া উলকবি কিনি অনা নহয় আমাৰ ঘৰতে নিজৰ ঘৰৰ খেতি উলকবি হয় যত কি খাৰ চাৰ নিদিয়া হয় একেবাৰে খাৰ চাৰ দিয়া নাই খাৰ চাৰ নিদিয়াকৈ চাওকচোন কিমান ডাঙৰ ডাঙৰ উলকবি হৈছে আৰু যদি খাৰ দিয়া যায় তেতিয়াহলে কিমান ডাঙৰ হ'ব ভাবকচোন তো বহুত বেছি ডাঙৰ হ'ব তো সেয়াই আজি ভাবিছো আজি খাজা চাও কি বনাও ইয়াৰ পৰা এইখিনিয়ে কেঁচা চব্জি আছে আৰু যেহেতু শনিবাৰ পৰিছেহিয়ে তো আজি যেহেতু শুক্ৰবাৰ শনিবাৰ পৰিছেহি যেহেতু চব্জিখিনিও কেঁচা চব্জিখিনিও শেষ হ'বলৈ হৈছে আকৌ শনিবাৰে আনিম কিন্তু এই কবিকেইটা কিন্তু আমাৰ ঘৰৰ কবি হয় সাৰ নিদিয়াকৈ একদম অৰিজিনেল ইমান ডাঙৰ হৈছে আৰু সাৰ দিলেতো আৰু বেছি ডাঙৰ হ'ব তো এতিয়া বনোৱা আৰম্ভ কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব এয়া কুকাৰত বইল কৰিবলৈ লৈছোঁ আলু আৰু এয়া কণী আৰু আলু বইল কৰি লওঁ তাৰপিছত কেনেধৰণে বনাওঁ ৰেচিপিটো আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিম কণী আৰু আলু বইল হৈ গ'ল আৰু এতিয়া এইখিনি বাকলখিনি এৰুৱাই লওঁ তাৰপিছত ফ্ৰাই কৰিবলৈ এইপিনে মই তেলতে হালধি আৰু নিমখ দি কণী দুটা ফ্ৰাই কৰি লৈছোঁ এক্সট্ৰাকৈ ফাৰ্ষ্ট কণী দুটা ফ্ৰাই কৰি লৈছোঁ অলমোষ্ট হৈয়ে গ'ল এতিয়া কণী দুটা ফ্ৰাই কৰা আৰু আপোনালোকে দেখিছে মই কণী যেতিয়া মই এনেকৈ বইল কৰি ফ্ৰাই কৰোঁ তেতিয়া এনেকৈ কণীকেইটা আগ দি লওঁ যাতে হালধি আৰু নিমখটো কণীত সোমাই যায় ফ্ৰাই কৰোঁতে তো এতিয়া কণী দুটা ফ্ৰাই কৰা হৈ গ'ল কণী দুটা নমাই লওঁ তাৰপিছত একেখিনি তেলতে মই আকৌ বইল কৰিলোঁ আলুখিনি ফ্ৰাই কৰি ল'ম এক্সট্ৰাকৈ যেনেকৈ কণী দুটা এক্সট্ৰাকৈ ফ্ৰাই কৰি লৈছোঁ তেনেকৈ মই আলুখিনিও এক্সট্ৰাকৈ ফ্ৰাই কৰি ল'ম আৰু তাৰপিছতহে বিলাহী ফ্ৰাই কৰিম আৰু তাৰপিছত কেনেকৈ বনাওঁ দেখাই আছোঁ কণীকেইটা নমাই লওঁ হৈ গ'ল এয়া এতিয়া কণী দুটা নমাই ৰাখিলোঁ ফ্ৰাই হৈ গ'ল আৰু এতিয়া একেখিনি তেলতে হালধি নিমখ দিয়াই হৈ আছে যিহেতু কণী ফ্ৰাই কৰোঁতে গতিকে আলুখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ যাতে আলুটো হালধি নিমখটো সোমাই যায় ভালকৈ তাৰপিছত আকৌ আলুখিনি এক্সট্ৰাকৈ নমাই তাৰপিছত মই বিলাহীখিনি ফ্ৰাই কৰিম আকৌ এয়া আলুখিনিও মই অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ হালধি আৰু নিমখ যিহেতু তেলত দিয়াই হৈ আছিলে কণী ফ্ৰাই কৰোঁতে গতিকে আলুখিনিও অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ এতিয়া আলুখিনি হৈ গ'ল ফ্ৰাই কৰা নমাই লওঁ এতিয়া আলুখিনি ফ্ৰাই কৰি নমাই ল'লোঁ আৰু একেখন কেৰাহীতে আকৌ অকণমান তেল দি পিঁয়াজ আৰু জলকীয়াখিনি ফ্ৰাই কৰি ল'লোঁ হালধি আৰু নিমখ দি এতিয়া হৈ গ'ল ফ্ৰাই আৰু মই যিহেতু বেছি তেল নাখাওঁ গতিকে চব বস্তু তেলতে ফ্ৰাই কৰিছোঁ এক্সট্ৰাকৈ গতিকে পিঁয়াজৰ লগত বেছি তেল দিয়া নাই আৰু এতিয়া বিলাহীখিনি দি দিওঁ এতিয়া বিলাহীখিনি অলপ সময় ফ্ৰাই কৰি ল'ম এতিয়া বিলাহীখিনি কেঁচা ভাৱটো মৰালৈকে ভাজি ল'লোঁ আৰু এতিয়া ভাজা হৈ গ'ল আৰু এতিয়া মই বিলাহীৰ লগত মছলা এড কৰিম এয়া ধনিয়া পাউডাৰ আছে মিট মছলা ৰেড চিলি আৰু গৰম মছলা এই চাৰিটা মছলা অলপ মিক্স কৰিম বেছি মিক্স নকৰোঁ বিলাহীখিনিৰ লগত মিক্স কৰি আকৌ অলপ সময় বিলাহীখিনি ভাজিম এতিয়া চাব পাৰে মছলা দিয়াৰ পিছত মই বিলাহীখিনি আকৌ অলপ সময় ভাজি ল'লোঁ এতিয়া ধুনীয়াকৈ বিলাহীখিনি ভজা হৈ গ'ল আৰু এতিয়া ইয়াৰ লগতে মই বিলাহীৰ লগত মই আলু দি দিম এয়া চাওক একদম বিলাহী টক যেন হৈছে তো এতিয়া হৈ গ'ল মছলা দি ভাজা বিলাহীখিনি এতিয়া আলু মিক্স কৰোঁ এতিয়া এয়া মই ফ্ৰাই কৰি ৰখা আলুখিনি দি দিলোঁ আৰু এতিয়া আলু আৰু বিলাহী মিক্স কৰি অলপ সময় ভাজিম যাতে মছলাৰ যোনটো সোৱাদ বিলাহী আৰু আলুৰ লগত ভালকৈ মিক্স হৈ যায় এতিয়া মই আলু আৰু বিলাহীখিনি মছলাৰ সৈতে ধুনীয়াকৈ মিক্স কৰি ভাজি ল'লোঁ চাওকচোন কি ধুনীয়া হৈছে একদম পুৰা ড্ৰাই ফ্ৰাই টাইপৰ হৈছে আৰু এতিয়া এইপিনে মই গৰম পানী কৰি আছোঁ গৰম পানীখিনি দি দিওঁ আৰু যেতিয়া অকণমান উতলিবলৈ ল'ব তেতিয়াহে মই কণী দি দিম তো এতিয়া গৰম পানীখিনি গৰম হৈ গ'ল আৰু গৰম পানীখিনি দি দিওঁ বিলাহী মই দিছিলোঁ 3টা তো বিলাহীকেইটা টেঙা বিলাহী হয়
অকণমান টেঙা টেঙা ভাবো আহিব। তো কণীৰ দমখন খাই বহুত বেছি টেষ্টি হ'ব যেন লাগিছে, কাৰণ বিলাহী 3টা দিছোঁ, বিলাহীকেইটা অলপ টেঙা বিলাহী আছিলে। তো এতিয়া এইখিনি অকণমান উতলিবলৈ দিম, ঢাকোন লগাই দিওঁ। আৰু এইপিনে গৰম পানী দিয়াৰ কাৰণে সোনকালে উতলিবলৈ লৈছে। এতিয়া কণীকেইটা দি দিওঁ। আৰু এতিয়া আকৌ ঢাকোন লগাই দিওঁ। যেতিয়া অলপ পানীখিনি কমি যাব, গ্ৰেভি টাইপৰ হ'ব, তেতিয়া নমাই দিম। কণী, আলু আৰু বিলাহীৰ দম খাব পৰাকৈ ৰেডি হৈ যাব। চাওকচোন কালাৰটো কি ধুনীয়া আহিছে। এইপিনে এতিয়া আপোনালোকে চাব পাৰে মোৰ কণীৰ দম ৰেডি হৈ গ'ল। চাওক কি ধুনীয়া কালাৰ আহিছে। আৰু আজি মই কি বনালোঁ ৰেচিপিটো আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিলোঁ। গতিকে যদিহে ৰেচিপিটো ভাল পালে, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো লাইক এটাও কৰি দিব। আৰু আপোনালোকেও এনেধৰণে কণীৰ দম বিলাহী দি, টেঙা বিলাহী দি বনাই খাব পাৰে। তো বাছ এতিয়া বনাই মেলি হৈ গ'ল। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। এতিয়া ভাত খাবলৈ লওঁ। ভিডিঅ'টো কেনে পালে জনাব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই, লাভ ইউ অল।